আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে বগলীহাৰ নদী বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? উত্তৰ চেনাব নদী। এই নদী বান্ধ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু কাশ্মীৰত অৱস্থিত। জম্মু কাশ্মীৰৰ দুখন ৰাজধানী অৰ্থাৎ কেপিটেল আছে। জম্মু কাশ্মীৰৰ উইণ্টাৰ কেপিটেল হৈছে জম্মু আৰু সামাৰ কেপিটেল হৈছে শ্ৰীনগৰ। জম্বি আগ্নেয়গিৰি বা ভলকেনো কোনখন দেশত অৱস্থিত? উত্তৰ বলিভিয়া। প্ৰকৃততে মধ্য এণ্ডিজ পৰ্বতমালাত অৱস্থিত উতুৰুংকু আগ্নেয়গিৰিকে জম্বি আগ্নেয়গিৰি নামেৰে জনা যায়। বলিভিয়া হৈছে দক্ষিণ আমেৰিকাৰ এখন দেশ। বলিভিয়াৰ দুখন কেপিটেল আছে, এখন হৈছে সুক্ৰে, আনহাতে বলিভিয়াৰ এডমিনিষ্ট্ৰেটিভ কেপিটেল হৈছে লা পেজ। 2025 বৰ্ষত কেনেডাৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ মাৰ্ক কাৰ্নি। কেনেডা হৈছে উত্তৰ আমেৰিকাৰ এখন দেশ। কেনেডাৰ ৰাজধানী হ'ল অট্টাৱা। ক্লাউড বাৰ্ষ্ট অৰ্থাৎ ডাৱৰৰ বিস্ফোৰণ মানে কি? উত্তৰ ডাৱৰৰ বিস্ফোৰণ হৈছে বিজুলী ঢেৰেকনিৰে সৈতে অস্বাভাৱিকভাৱে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণ। গোলাঘাট আৰু ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ ধনশিৰি নদী। পিজৌ গাভৰু কাৰ জীয়ৰী আছিল? উত্তৰ পিজৌ গাভৰু বদন বৰফুকনৰ জীয়ৰী আছিল। ট্ৰেড উইণ্ডছ বা বতাহ কোনটো দিশৰ পৰা কোনটো দিশলৈ বয়? উত্তৰ এই বতাহ পূবৰ পৰা পশ্চিম দিশলৈ বয়। ভূটানৰ ৰাষ্ট্ৰীয় ভাষা অৰ্থাৎ নেশ্যনেল লেংগুৱেজ কি? উত্তৰ ভূটানৰ ৰাষ্ট্ৰীয় ভাষা হ'ল জংখা। পামিৰ মালভূমি আৰু সিন্ধু নদীৰ মাজত অৱস্থিত পৰ্বতমালাৰ নাম কি? উত্তৰ কাৰাকোৰাম পৰ্বতমালা। সপ্তকাণ্ডৰ ৰামায়ণৰ লেখক কোন? উত্তৰ সপ্তকাণ্ডৰ ৰামায়ণৰ লেখক হ'ল মাধৱ কন্দলী। মানৱ শৰীৰৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড় কি? উত্তৰ ফিমাৰ বা থাই বোন। NRSCৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ NRSCৰ ফুল ফৰ্ম হ'ল নেশ্যনেল ৰিম'ট চেন্সিং চেণ্টাৰ। এই চেণ্টাৰ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত অৱস্থিত। ভাৰতৰ প্ৰথম বিত্তীয় মন্ত্ৰী কোন আছিল? উত্তৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ফাইনেন্স মিনিষ্টাৰ আছিল R.K. চানমুখান চেট্টি। য়েল্লো ফিভাৰ ৰোগ বিয়পোৱা মহবিধ কি? উত্তৰ এডিছ এজিপ্টাই। আটাইতকৈ বেছি নিমখ উৎপাদনৰ বাবে ভাৰতৰ কোনখন ৰাজ্য জনাজাত? উত্তৰ গুজৰাট ৰাজ্য। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।